আজিৰ ভিডিঅ'টোত আমি বীজগণিতীয় অভেদ বা এলজেব্ৰিক আইডেন্টিটিছৰ ওপৰত আমি এটা আলোচনা কৰিম। অনুশীলনী 9.2 আৰম্ভ কৰাৰ আগতে আমি বীজগণিতীয় অভেদকেইটাৰ বিষয়ে ভালদৰে জানি লোৱাটো খুবেই দৰকাৰী। সেইকাৰণে এই ভিডিঅ'টোত আমি বীজগণিতীয় অভেদকেইটা এটা এটা আলোচনা কৰিম আৰু লগতে অভেদ মানেনো কি বা অভেদক কিয় ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে আমি ভিডিঅ'টোত ধুনীয়াকৈ বৰ্ণনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে মন দি চাবা, তোমালোকে গোটেইখিনি কথা শিকিব পাৰিবা। আৰু লগতে যদি ভিডিঅ'বিলাক ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ঠিক আছে? অভেদনো কি সেইটো জানিবৰ কাৰণে মই কি কৰিছো, আমাৰ প্ৰথম অভেদটো লৈ লৈছো। আমি যেতিয়া এই অভেদটোলৈ মন কৰোঁ বা এই আইডেন্টিটিছলৈ মন কৰোঁ, তেতিয়া আমি দেখা পাম যে ইয়াৰ দুটা ফালে বাওঁফাল আৰু সোঁফালত কি আছে, দুটা বীজগণিতীয় ৰাশি আছে আৰু এই ৰাশি দুটাৰ মাজত এডাল সমান চিন আছে। ঠিক আছে? তাৰ মানে এই দুটা ৰাশি সমান হ'ব কেতিয়া? ইয়াত ব্যৱহাৰ কৰা ইয়াত কিছুমান চলক ব্যৱহাৰ হৈছে, আছে নে নাই? এক্স, এ, বি বিভিন্ন চলক আছে। এই চলকবিলাকৰ তুমি যিকোনো মানে লোৱা, 2, 3, 4 যি সংখ্যাই নবহা, এই চলকবিলাকৰ যিকোনো মানৰ বাবে যেতিয়া বাওঁফালটো সোঁফালটোৰ সমান হ'ব, অৰ্থাৎ এই বীজগণিতীয় ৰাশি দুটা মাজত কি হ'ব, এটা সমতা স্থাপন হ'ব, মানে দুয়োফালটো সমান হ'ব, তেতিয়া আমি কি বুলি ক'ম, তাক সেই বীজগণিতীয় অভেদ বুলি ক'ম। ঠিক আছে? তো বীজগণিতীয় অভেদ বিশেষ একো নহয়, এইটো এটা সমীকৰণ। কাৰণ কিয়? ইয়াত দুয়োফালে দুটা কি আছে, আমাৰ দুয়োফালে দুটা বীজগণিতীয় ৰাশি আছে আৰু মাজত সমান চিন আছে। যেতিয়াই কোনো ৰাশিৰ মাজত দুটা ফালৰ মাজত সমান চিন থাকে, তেতিয়া তাক আমি সমীকৰণ বুলি কওঁ। ঠিক আছে? প্ৰথম কথা হ'ল কি, এইটো এটা সমীকৰণ হ'ল। নেক্সট আহা, এই সমীকৰণটোত যিবিলাক চলক ব্যৱহাৰ হৈছে, এক্স, এ, বি যিবিলাক বিভিন্ন ধৰণৰ চলক ব্যৱহাৰ হয়, সেই চলকবিলাকৰ তুমি যি মানে নববা, যিকোনো সেই চলকবিলাকৰ যিকোনো মানৰ বাবে কি হ'ব, যেতিয়া ইয়াৰ বাওঁফালটো আৰু সোঁফালটো সমান হয়, মানে এই সমীকৰণটোৰ বাওঁফালটো আৰু সোঁফালটো সমান হ'ব, তেতিয়া আমি তাক বীজগণিতীয় অভেদ বুলি ক'ম। ঠিক আছে? এতিয়া আমি এই অনুশীলনটোত আমি 4টা অভেদ ব্যৱহাৰ কৰিম। তাৰ অৰ্থ সেই 4টা একো একোটা সমীকৰণ, যিকেইটা সমীকৰণ তাত ব্যৱহাৰ কৰা চলকবিলাকৰ মানৰ বাবে শুদ্ধ হয় বা সিদ্ধ হয়। তাৰ মানে তাৰ বাওঁফালটো আৰু সোঁফালটো ইকুৱেল হয়। ঠিক আছে? এতিয়া বুজি পালা? যে দ্বিতীয় কথা, এই অভেদবিলাকৰ প্ৰয়োজন কি বা এই অভেদবিলাকৰ কাম কি? ঠিক আছে? মই যদি এই অভেদটোৰ বাওঁফালটোলৈকে চাওঁ, মই কি দেখা পাম, ইয়াতে কি আছে, ইয়াতে আমাৰ দুটা দ্বিপদ ৰাশি আছে নে নাই? তো এক্স প্লাছ এ আৰু এক্স প্লাছ বি দুটা দ্বিপদ ৰাশি আৰু সিহঁত দুটাৰ মাজত কি হৈছে, পূৰণ হৈ আছে। যেতিয়া মই এই দ্বিপদ ৰাশি দুটাক পূৰণ কৰিম, তেতিয়া মই কি কৰিম, আমাৰ যিটো সাধাৰণ পদ্ধতি, বিতৰণ বিধি হওক বা বিতৰণ বিধি ব্যৱহাৰ কৰি মই কি কৰিম, তাৰ মান উলিয়াম। ঠিক আছে? যেতিয়া মই এই অভেদটো জানিম, তেতিয়া মই এই বীজগণিতীয় ৰাশি দুটা মই পূৰণ কৰি চাব নালাগে। ইয়াৰ পূৰণ ফলটো পাবৰ কাৰণে মই ইয়াক পূৰণ কৰি চাব নালাগে, মই ডাইৰেক্টলি এনেকে লিখিব পাৰিম। তাৰ মানে এই পূৰণ প্ৰক্ৰিয়াটো কি কৰিব, সহজ কৰিব, সৰল কৰিব আৰু কি কৰিব, ছুটি কৰিব। এতিয়া মই কি কৰিম, এই অভেদটো প্ৰমাণ কৰিম, মানে ইয়াৰ বাওঁফালটো সোঁফালটোৰ সমান হয়নে নহয়। গতিকে মই আগতে বাওঁফালটো লৈ ল'ম। তো বাওঁফালটো কি পালো, এইটো এটা বীজগণিতীয়, দুটাই বীজগণিতীয় ৰাশি বা দ্বিপদ ৰাশি, গতিকে দ্বিপদ ৰাশিৰ পূৰণ ফলৰ নিয়মটো ব্যৱহাৰ কৰোঁ। তো নিয়মটো কেনেকুৱা আছিল, দ্বিতীয় ৰাশিটো সলনি কৰিব নালাগে, ইয়াৰ প্ৰথম পদটো লোৱা, দ্বিতীয় ৰাশিটো পূৰণ কৰা, আকৌ দ্বিতীয় পদটো লোৱা, দ্বিতীয় ৰাশিটো পূৰণ কৰা, কৰিলো। এতিয়া চাবা, বিতৰণ বিধি ব্যৱহাৰ কৰা, বাহিৰত থকা পদটোৰে ভিতৰৰ পদবিলাকক মই কি কৰিলো, এটা প্ৰথমতে প্ৰথম পদটোক, তাৰ পৰা দ্বিতীয় পদটোক পূৰণ কৰিলো। ঠিক তেনেকে ইয়াতো বাহিৰত থকা পদটোৰে ভিতৰৰ পদ দুটাক পূৰণ কৰিলো। ঠিক আছে? এক্স ইনটু এক্স, তো এক্সটো দুবাৰ পূৰণ কৰিলে কি হয়, বৰ্গ হয়। ইয়াত চোৱা, এক্স ইনটু বি, দুটাই বেলেগ চলক, গতিকে কি হ'ব, এলফাবেটিকেলি বিটো আগত আহিব, বি এক্স। ইয়াত আহা, এ এক্স, ইয়াতে চোৱা, এ আৰু বি পূৰণ হৈছে, গতিকে এ বি। এতিয়া যদি মই এলফাবেটিকেলি চাওঁ, এ এক্স আৰু বি এক্স, দুটাতে চলকটো এক্স আছে। চ' এ এক্স আৰু বি এক্স যদি মই চাওঁ, তো এলফাবেটিকেলি আমাৰ এক্সটো আগত আহে, বি এক্সটো পিছত আহে, লিখিলো। এতিয়া চাবা, এ এক্স আৰু বি এক্স দুটাৰে পৰা মই কি কৰোঁ, এক্সটো বাহিৰ উলিয়াই ল'ব পাৰোঁ। পাৰো নাই? যদি ইয়াৰ পৰা মই এক্সটো উলিয়াই লওঁ, কি থাকিব, এ থাকিব, তেতিয়া এ ইনটু এক্স, এ এক্স হ'ল। আকৌ ইয়াৰ পৰা এক্সটো উলিয়াই নাই, ইয়াত কি থাকিব, বি থাকিব। তেতিয়া আমি কি পালো, এ বি। চাবা, এইটোকে আমি অকমান এৰেঞ্জ কৰি লিখিলো, হৈছে এইটো চোৱা, এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি, এইটো হৈছে আমাৰ কি, ৰাইট এনসাৰ। তাৰমানে আমি কি পালো, তাৰমানে আমি প্ৰমাণ কৰিলো যে ইয়াৰ বাওঁফালটো সোঁফালটোৰ সমান, অৰ্থাৎ এইটো এটা বীজগণিতীয় অভেদ হৈ গ'ল।
এতিয়া আমাৰ 2 নম্বৰ আইডেন্টিটি বা 2 নম্বৰ অবজেক্টলৈকে আহা ইয়াত কি আছে a + b হোল স্কয়ার ইকুয়াল টু a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার এটো ধৰা প্ৰথম পদ এটো দ্বিতীয় পদ দুটা পদক যোগ কৰি বৰ্গ কৰো তেতিয়া তাৰ ৰিজাল্টটো কি হ'ব প্ৰথম পদৰ বৰ্গ হ'ব লাষ্টত দ্বিতীয় পদৰ বৰ্গ হ'ব মাজত কি লিখিম 2 পূৰণ প্ৰথম পদ পূৰণ দ্বিতীয় পদ এইটো এটা বীজগণিত হবে কিয় কাৰণ কিয় ইয়াত a আৰু b ৰ যি কিনো মানৰ বাবে কি হ'ব ইয়াৰ বাহুফলটো আৰু ইয়াৰ সোঁফালটো সমান হ'ব ঠিক আছে তো এতিয়া আমি ইয়াৰ বাহুফলটো সোঁফালটোৰ সমান হয় নহয় আমি প্ৰমাণ কৰিম সো বাহুফলটো মই লিখি ললো ইয়াক কি বুলি কয় a + b হোল স্কয়ার কাৰণ কিয় a + b এডাল ব্ৰেকেটৰ ভিতৰত ৰাখি কি কৰা আছে স্কয়ার কৰা আছে মানে বৰ্গ যদি কোনো এটা সংখ্যাৰ ওপৰত কি থাকে 2 থাকে তাক আমি কি কওঁ যদি কোনো এটা সংখ্যাৰ ওপৰত 2 থাকে তেতিয়া তাক আমি ইংলিশত কি কওঁ x স্কয়ার স্কয়ার কওঁ আৰু অসমীয়াত কি কৰও এক সংখ্যাটোৰ বৰ্গ ইয়াত x আছে গতিকে x ৰ বৰ্গ ইয়াত a + b ৰ ওপৰত আছে 2 2 মানে স্কয়ার তো a + b ৰ বৰ্গ এতিয়া x স্কয়ার মানে কি যাৰ ওপৰত 2 টো থাকে সেই সংখ্যাটো দুবাৰ পূৰণ হয় নহয় ইয়াত চোৱা a + b ৰ ওপৰত 2 আছে গতিকে a + b তো আমাৰ কি হ'ব দুবাৰ পূৰণ হ'ব হয় না দুবাৰ পূৰণ তো দুবাৰ পূৰণ মানে কি আমি দুটা দ্বিপদ ৰাখি পালো দ্বিপদ ৰাখিৰ পূৰণফল গতিকে সেই নিয়মটোই ব্যৱহাৰ কৰো প্ৰথম পদ দ্বিতীয় ৰাশিক পূৰণ আকৌ b লোৱা আকৌ দ্বিতীয় ৰাশিক পূৰণ হৈ গল তো চাবা বিতৰণ বিধি প্ৰয়োগ কৰা a ৰে এবাৰ 1 পূৰণ এবাৰ b পূৰণ আকৌ b ৰে এবাৰ 1 পূৰণ কৰা এবাৰ b পূৰণ কৰা চোৱা a পূৰণে 1 দুবাৰ পূৰণ কৰিছো a স্কয়ার ইয়াত চোৱা ab b ইনটু মানে b ক আমি আকৌ ab বুলি লিখো bb b স্কয়ার চোৱা ইয়াতো ab হয় না নহয় তো ab দুটা সদৃশ পদ গতিকে এটা ab তাৰ মানে আমি কি পাম আমি দুটা ab পাম দেখিলা নে তো এটো প্ৰমাণ হৈ গল যে a + b হোল স্কয়ার কার সমান a স্কয়ার + 2ab + b স্কয়ার সমান ঠিক আছে তো এই অবৈধ আমি প্ৰমাণ কৰিলো তো এক্সামত আহিব পাৰে এক্সামত কেনেকৈ আহিব পাৰে প্ৰমাণ কৰা a + b হোল স্কয়ার = a স্কয়ার + 2b + b স্কয়ার বা কেনেকৈ আহিব পাৰে পূৰণফল উলিওৱা বা বৰ্গ কৰা a + b হোল স্কয়ার এতিয়া 3 নম্বৰ অবৈধলৈকে আহা ইয়াত কি আছে a - b হোল স্কয়ার = a স্কয়ার - 2ab + b স্কয়ার তো বিশেষ একো সলনি হোৱা নাই অকল মাজৰ সাইনটো সলনি হৈছে মাজৰ সাইনটো সলনি হোৱাৰ লগে লগে কি হৈছে এই টুৱাইস ab ৰ ওপৰত প্ৰভাৱ পৰিছে নে নাই তো কি কাৰণে টুৱাইস ab টো সলনি এতিয়া চোৱা ইয়াতে a স্কয়ার আছে নে নাই ইয়াৰে চোৱা এই দুটা ৰাখিৰে চোৱা প্ৰথম পদ দুটা আৰু দ্বিতীয় পদ দুটা কি হয় দুটাই বৰ্গ হয় হয়নে নহয় তো ইয়াৰ প্ৰথম পদ দুটা আৰু দ্বিতীয় পদ দুটা দুটাই বৰ্গ সংখ্যা হয় আৰু বৰ্গ সংখ্যাবিলাক যেটো বৰ্গ হয় বৰ্গ সংখ্যা কেতিয়াও নেগেটিভ নহয় গতিকে a স্কয়ার আৰু b স্কয়াৰৰ লগত কি চিন নাই মাইনাস সাইন নাই কিন্তু যেতিয়া মই ইয়াত টুৱাইস ab লম ইয়াত চোৱা a আৰু b দুটাই প্লাস আছে গতিকে দুটা প্লাস হৈ গল ইয়াত a টো প্লাস আছে b টো মাইনাস আছে গতিকে যেতিয়া মই পূৰণ কৰিম a b টো মাইনাস হৈ গল তো এটো হে আগৰ দৰে মই একে পদ্ধতিৰে কৰিম চোৱা স্কয়ার মানে কি a - b ৰ ওপৰত স্কয়ার আছে মানে a - b টো আমাৰ দুবাৰ পূৰণ হৈছে যা আগৰ দৰে দ্বিপদ ৰাশিৰ পূৰণ চোৱা প্ৰথম পদটো ললো a - b পূৰণ কৰিলো আকৌ -b ললো a - b পূৰণ কৰিলো সব বিতৰণ বিধি ব্যৱহাৰ কৰা লিখিলো তো a স্কয়ার - ab - প্লাস b স্কয়ার সো -ab তো আমাৰ কিমান হ'ব -2ab হ'ব হল সো এটো আমাৰ কি আছে রাইট আনসার এতিয়া আমাৰ লাষ্ট অবজেক্ট বা 4 নম্বৰ অবজেক্টটো ৰাখা দুটা দ্বিপদ ৰাখি আছে কিন্তু সিহঁতৰ চিন বিলাক কি আছে অপোজিট আছে এটা প্লাস আছে এটা মাইনাস আছে গতিকে a + b a - b দুটাৰে প্ৰথম পদ একে আছে না নাই a দুটাৰে দ্বিতীয় পদ b একে আছে কিন্তু দ্বিতীয় পদটোত প্লাস সাইন আছে এবাৰ মাইনাস সাইন আছে ঠিক আছে তো ইয়াৰ ৰিজাল্টটো কি হ'ব a স্কয়ার - b স্কয়ার তো মই প্ৰমাণ কৰি চাম ললো আগৰ দৰে সো দ্বিতীয় ৰাশিটো একে ৰাখিলো প্ৰথম ৰাশিটো ভাঙি দিলো a ৰে দ্বিতীয় ৰাশিক পূৰণ a - b প্লাস b ৰে a - b পূৰণ বিতৰণ বিধি ব্যৱহাৰ কৰা হল a ৰে 1 পূৰণ আকৌ a ৰে -b পূৰণ ইয়াত b ৰে 1 পূৰণ b ৰে -b পূৰণ a কি হ'ব স্কয়ার হ'ব সো প্লাস ইনটু মাইনাস কি -ab ইয়াতো সো ইয়াত হ'ব কি ইয়াত প্লাস ab সো প্লাস ইনটু মাইনাস আছে -b স্কয়ার ইয়াত সহজন ab তো এবাৰ প্লাস আছে এবাৰ মাইনাস আছে দুটা আমাৰ কেনসেল হৈ গল থাকিল কি a স্কয়ার - b স্কয়ার তো এটো কি হয়
সোফাল হয় গতিকে এইটো আমি কি কৰিলো প্ৰমাণ কৰো মানে এই গোটেইকেইটা অভেদৰে কি আছে আমাৰ বাওঁফালটো সোঁফালৰ সমান হয় তো বীজগণিতীয় অভেদ আমাৰ বেলেগ একো নহয় বীজগণিতীয় অভেদ হৈছে আমাৰ একোটা সমীকৰণ যেটো তাত ব্যৱহাৰ কৰা চলকবিলাকৰ যিকোনো মানৰ কাৰণে কি হয় শুদ্ধ হয় বা সমান হয় ঠিক আছে অৰ্থাৎ এই সমীকৰণটোত যদি ইয়াতে যদি আমি a আৰু b যি মানে ব্যৱহাৰ নকৰো ইয়াৰ বাওঁফালটো সোঁফালটোৰ কি হ'ব সমান হ'ব আৰু সেই কাৰণে এইটো হৈছে এটা বীজগণিতীয় অভেদ ঠিক আছে সো থ্যাঙ্কস ফৰ ওয়াচিং